নমস্কাৰ। আজি সপ্তম শ্ৰেণীৰ অষ্টমহ পাঠহ বীৰ সুভাষহ পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। অষ্টমহ পাঠহ বীৰ সুভাষহ। অষ্টম পাঠ বীৰ সুভাষ অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছোঁ। তোমালোকে পাঠটোৰ অনুবাদখিনি আৰু সংস্কৃত পঠনখিনি সন্ধি ভাঙি যি পঢ়া হয় সেইখিনি ভাল ধৰণে মন কৰিবা। নেতাজী সুভাষ চন্দ্র বোসस्य জন্ম সপ্তনবতি অধিকম অষ্টাদশ শততমে বর্ষে জানুয়ারি মাসস্য ত্রয়োবিংশতি তারিকায়াম উত্তরী উড়িষ্যা প্রান্তস্য কটক নামক স্থানে অভবত। নেতাজী সুভাষ চন্দ্র বসুৰ জন্ম হৈছিলে 1897 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখে উড়িষ্যা ৰাজ্যৰ কটক নামৰ স্থানত। অশ্য পিতৃৰ নাম জানকীনাথ বসু। এওঁৰ পিতৃৰ নাম আছিল জানকীনাথ বসু। মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী আৰু মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী। অশ্য পিতা একহ অধিবক্তা আছিল। এওঁৰ দেউতাক এজন অধিবক্তা আছিল। আংল শাসকৰ সহ তস্য প্ৰগাঢ় পৰিচয় আছিল। ইংৰাজ শাসকসকলৰ সৈতে তেওঁ ভাল পৰিচয় আছিল। সুভাষস্য প্ৰাথমিক শিক্ষা কটক নগৰস্য একস্মিন আংল বিদ্যালয় অভবত। সুভাষ চন্দ্ৰ বসুৰ প্ৰাথমিক শিক্ষা এখন ইংৰাজ বিদ্যালয়ত হৈছিল। তত্ত্ব আংল ছাত্ৰানাং সংখ্যাধিক আছিল। তাত ইংৰাজ সকলৰ ছাত্ৰ ছাত্ৰী সংখ্যাধিক আছিল। তে সৰ্বদা ভাৰতীয় নাম অপমানম কুৰ্বন্তি স্ম। তেওঁলোকে সদায় ভাৰতীয়সকলক অপমান কৰিছিল। পৰং সহ তেসাং সমক্ষং কদাপি ন অনমত। কিন্তু তেওঁ কেতিয়াও তেওঁলোকৰ লগত সহযোগ আগবঢ়োৱা নাছিল। সহ কলকাতা নগৰস্য প্ৰেচিডেন্সি বিদ্যালয়ত স্নাতক পৰাস্নাতক পৰীক্ষায় প্ৰথম শ্ৰেণীনাম উত্তীৰ্ণবান। তেওঁ কলিকতা নগৰৰ প্ৰেচিডেন্সি বিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ততঃ পৰং ICS পৰীক্ষা অপি প্ৰথম শ্ৰেণীনাম উত্তীৰ্ণবান। তাৰ পাছত ICS পৰীক্ষাটো তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তস্য পিতুঃ ইচ্ছা আছিল यत् सुभाषः उच्च अधिकारी भवतु परं सुभाषः आंग्ल शासकैः प्रस्तावितम उच्च पदं न स्वीकृतवान। তেওঁৰ পিতৃৰ ইচ্ছা আছিল যে সুভাষ চন্দ্ৰ বসু এজন উচ্চ অধিকাৰী হওক, কিন্তু সুভাষ চন্দ্ৰ বসুৱে ইংৰাজসকলে প্ৰদান কৰা সেই উচ্চ পদ গ্ৰহণ কৰা নাছিল। তস্য মনসিতু বাল্যকালাত এব আংল শাসকানাং প্ৰতি ঘৃণা ভাৱহ আছিল। তেওঁৰ মনত সৰুকালৰ পৰাই ইংৰাজ সকলৰ প্ৰতি ঘৃণা ভাৱ আছিল। প্ৰিন্স অফ বেলছ নামকः আংল শাসকः यदा ভাৰতে আগছত তদা তস্য বিৰোধ স্বৰূপেণ মহান জনসমুদ্ৰः গৃহাত বহি আগছত। প্ৰিন্স অফ বেলছ নামৰ ইংৰাজ শাসকজন যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে তেতিয়া তাৰ বিৰোধ স্বৰূপে মহান জনসমুদ্ৰ অৰ্থাৎ সকলো মানুহকে ঘৰৰ বাহিৰলৈ উলিয়াই আনিছিল। তস্য নেতৃত্বম অপি সুভাষः এব অকৰোত। তাৰ নেতৃত্ব লৈছিল সুভাষ চন্দ্ৰ বসুৱে। সহ অনেক বাৰং কাৰাগাৰং অছেবত। তেওঁ বহুবাৰ কাৰাবাস খাটিব লগা হৈছিল। কাৰাগাৰে এব একদা সহ ৰুগ্নজাতঃ। কাৰাগাৰতে তেওঁ এটা সময়ত ৰোগত পৰিছিল বা অসুখ হৈছিল। উপচাৰাৰ্থম সহ গৃহং প্ৰত্যাগচ্ছতঃ। চিকিৎসাৰ বাবে তেওঁ ঘৰলৈ পঠিয়াই দিয়া হৈছিল। ৰুগ্ন অৱস্থায়ম এব সহ বেশ পৰিৱৰ্তনং কৃত্বা গৃহাত বহি নিৰগচ্ছতঃ। সেই অসুখীয়া অৱস্থাৰে তেওঁ ছদ্মবেশ ধাৰণ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল। জাপান দেশং গত্বা সহ আজাদ হিন্দ ফৌজ নামকং সৈন্য সংগঠনৰ নেতৃত্ব কৰক। জাপান দেশলৈ গৈ তেওঁ আজাদ হিন্দ ফৌজ নামৰ এটা সৈন্য সংগঠনৰ নেতৃত্ব কৰিছিল। উয়ং ময়হং স্বকীয় ৰুধিয়ং পয়স্যত। তোমালোকে মোক তোমালোকৰ তেজ দিয়া। অহং যুষ্মভ্যম স্বতন্ত্ৰাং প্ৰত্যাপয়স্যামি। মই তোমালোকক স্বাধীনতা দিম। ইতি তস্য উদ্ঘোষः আছিল। এইটো আছিলে তেওঁৰ বাণী। গতিকে অনুবাদখিনি তোমালোকে ভাল ধৰণে চাই লিখিবলৈ চাবা। ইয়াৰ পিছতে প্ৰশ্নোত্তৰখিনি আছে। যদি প্ৰশ্নোত্তৰখিনি তোমালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। পৰৱৰ্তী পাঠত প্ৰশ্নোত্তৰসমূহ আগবঢ়াম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। নমো নমঃ।